আমি আগৰ ভিডিঅ'ত পাইছিলোঁ পৰ্যটন নগৰীৰ ওপৰত। আমাৰ উত্তৰ পূব ভাৰতত কি হৈছে, ইমান ধৰা ডাঙৰ ডাঙৰ পৰ্যটনস্থলী নাই যদিও কিন্তু মাজুলী, হাফলং, জাতিংগা, কাজিৰঙা, তেজপুৰ, শিৱসাগৰ, মানাহ, জয়দিহিং আদি কিছুমান সৰু সৰু পৰ্যটন ঠাই আছে যিবোৰ বৰ্তমান নগৰী হিচাপে গঢ় লৈ উঠিছে। সেইদৰে আমাৰ উত্তৰ পূবৰ অৰুণাচলৰ জিৰ', বমডিলা, আলং, টাৱাং, ভালুকপুং, মেঘালয় ৰাজ্যৰ শ্বিলং, চেৰাপুঞ্জী ইতিমধ্যে পৰ্যটন নগৰী হিচাপে চিনাক্ত হৈছে। তেনেদৰে মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰাতো তেনে নয়নাভিৰাম আকৰ্ষণীয় ঠাই বহুত আছে। নয়নাভিৰাম মানে কি? চালে চকুৰোৱা মানে চালে আমাৰ চায়ে থাকিবলৈ মন যায়, তাৰ পৰা যেন আমি চকু আঁতৰি গৈ নানিম, ইমানেই মনোমোহা মানে। তেনেধৰণৰ আকৰ্ষণীয় ঠাই বহুত আছে বুলি কৈছে। ঠিক তেনেদৰে তীৰ্থস্থানৰ পৰাও একোখন নগৰৰ সৃষ্টি হ'ব পাৰে। তীৰ্থস্থান মানে কি হয়? একোখন পুণ্যভূমি, য'ত মানুহ গ'লে ধৰা পাপৰ পৰা মুক্ত হয় বুলি কয়, ধৰ্মমূলক কিছুমান ঠাই। আৰু সেই ঠাইবিলাকক আমি ধৰা পুণ্যভূমি নামেৰে জানিব পাৰোঁ, পুণ্য ঠাই মানে। আৰু সেই পুণ্য ঠাইবিলাককে তীৰ্থস্থান বুলি আমি ক'ব পাৰোঁ। আমাৰ দেশতো তেনেধৰণৰ বহুতো নগৰ আছে, তীৰ্থস্থান থকা বহুতো নগৰ আছে, যেনে বেনাৰস, পুৰী, বৃন্দাবন, তিৰুপতি ইত্যাদি। কিন্তু উত্তৰ পূব ভাৰতত এতিয়াও তীৰ্থস্থানক কেন্দ্ৰ কৰি উপৰোক্ত নগৰবোৰৰ নিচিনা বিশেষ উল্লেখযোগ্য নগৰ গঢ়ি উঠা নাই বুলি কৈছে। আমাৰ অসমৰ কিন্তু কামাখ্যা, হাজো, বৰপেটা, বৰদোৱা সেইবিলাক আছে ধৰা তীৰ্থনগৰী। অৰুণাচলৰ পৰশুৰাম কুণ্ড আদি ভাৰতৰ অন্যতম তীৰ্থস্থান হিচাপে বৰ্তমান পৰিচিত হৈছে। হাজো হৈছে এখন তীৰ্থনগৰী, য'ত ভূটানৰ পৰাও তীৰ্থযাত্ৰী আহে বুলি কৈছে। গতিকে এনেবোৰ ঠাইক তীৰ্থনগৰী হিচাপে গঢ়ি তুলিব পৰা যায়। এখন দেশৰ যিবোৰ প্ৰশাসনিক কাম আছে, সেই কামবোৰ কৰিবৰ বাবেও ঠায়ে ঠায়ে কিছুমান কেন্দ্ৰ স্থাপন হৈছে। আৰু এই কেন্দ্ৰসমূহ আমাৰ ৰাজ্যৰ ৰাজধানী, জিলাৰ সদৰ, মহকুমা সদৰ আদি। ফলত কি হয়, সেই ঠাইখন নগৰলৈ পৰিণত হয়। অসমৰ গুৱাহাটী, নগাঁও, যোৰহাট, ডিব্ৰুগড়, নলবাৰী, বৰপেটা, কোকৰাঝাৰ আদি কি হয়, এই শ্ৰেণী নগৰৰ শাৰীত ধৰিব পাৰি। তোমালোকে এইটো কথা জানা যিহেতু অসমৰ ৰাজধানী দিছপুৰ গুৱাহাটী মহানগৰীৰ এটি অংশ, আমি সকলোৱে জানো এই কথা। ঠিক তেনেদৰে মেঘালয়ৰ শ্বিলং, তুৰা, মিজোৰামৰ আইজল, লুংলেই, নাগালেণ্ডৰ কহিমা, মুককচাং, অৰুণাচলৰ ইটানগৰ, আলং, পাছিঘাট আদি নগৰ প্ৰশাসনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। বৰ্তমান আমাৰ দেশত নগৰৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। আৰু নগৰৰ সংখ্যা বঢ়া মানে কি হয়, সা সুবিধাৰ পৰিমাণটো বাঢ়ি আহিছে। নগৰ অঞ্চলবোৰ বাঢ়ি অহাৰ লগে লগে কি হৈছে, বিভিন্ন ধৰণৰ সমস্যা দেখা দিছে। কাৰণ কেলৈ, নগৰ অঞ্চল বাঢ়ি যিমানে আহিছে সিমানে কি হৈছে, নগৰ অঞ্চলত জনসংখ্যাৰ পৰিমাণ বেছি হৈছে। সেইবাবে কি হৈছে, থকা ঘৰ, পানীৰ যোগান, বিজুলী যোগান আদি নানা প্ৰদূষণৰ সৃষ্টি হৈছে। জনসংখ্যাৰ পৰিমাণ বাঢ়ি অহাৰ ফলত কি হৈছে বাৰু, যধে মধে মানুহে গছ গছনি কাটিছে। গছ গছনি কমি অহাৰ ফলত কি হৈছে, মানুহৰ নগৰৰ যিবোৰ মুকলি ঠাই, বিল, হ্ৰদ, নদী আদিৰ পাৰত মানুহে ঘৰ দুৱাৰ সাজি একোখন নগৰৰ সৃষ্টি কৰিবলৈ লৈছে। নগৰ এখনতো তেনেদৰেই গছ গছনি কাটি বা মুকলি ঠাইবিলাক, বিলবিলাক পুতি, হ্ৰদবিলাক পুতি, নদীৰ পাৰত মাটি পেলাই তেনেদৰেই কি হৈছে, মানুহে ঘৰ দুৱাৰ সাজিবলৈ লৈছে বা কিছুমান বস্তি অঞ্চলৰ সৃষ্টি হৈছে। আৰু এনেধৰণৰ কাৰ্যবোৰৰ ফলত কি হয় জানানে, এখন নগৰৰ যিটো প্ৰাকৃতিক অৱস্থা, যিটো প্ৰাকৃতিক সৌন্দৰ্য, সেইটো কি হৈছে, তললৈ নামি আহিছে, নিম্নমানৰ হৈছে। প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ বাবেই জাপানৰ টকিঅ' আদি ডাঙৰ ডাঙৰ নগৰত বিশুদ্ধ বায়ু সেৱনৰ বাবে অক্সিজেন গেছ গ্ৰহণৰ কেন্দ্ৰ স্থাপন হ'বলৈ ধৰিছে। তাৰমানে যদিও উন্নত দেশবিলাক বহুত উন্নত, তথাপিতো কি হয় জানানে, ইমানেই উন্নত হৈ পৰিছে, ইমানেই টেকন'লজিৰ উদ্ভৱ হৈছে, যাৰ ফলত যিটো বিশুদ্ধ অক্সিজেন, সেই অক্সিজেনৰ বাবে অক্সিজেন যাতে মানুহে লাভ কৰিব পাৰে, তাৰ বাবে একোটা কেন্দ্ৰও স্থাপন হ'বলৈ ধৰিছে বুলি কৈছে। এতিয়া যদি আমি চাওঁ, আমাৰ অসমৰ যিখন গুৱাহাটী মহানগৰী আছে, গুৱাহাটী মহানগৰীখনত যদি আমি চাওঁ যে গুৱাহাটী মহানগৰীত কি হৈছে জানানে, প্ৰতিদিনে সেই মহানগৰীত বসবাস কৰিবলৈ মানুহৰ আগমন প্ৰতিদিনাখনেই ঘটিছে। আজি যদি গৈছে 10জন, কালিলৈ যাব 20জন, তেনেদৰে কি হয়, দিনক দিনে বাঢ়িহে গৈছে, কমি যোৱা কিন্তু
নাই। তাৰ ফলত কি হৈছে, জনসংখ্যা বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ ফলত কি হৈছে বাৰু? যধে-মধে গছ-গছনি কটাৰ ফলত কি হৈছে, আমাৰ যি মানুহে য'তে ত'তে ঘৰ বনাইছে, গছ-গছনি কাটি ঘৰ বনাইছে। ঘৰ বনোৱাৰ ফলত কি হৈছে, যিবিলাক পানী জমা হোৱা যিবোৰ নলা নৰ্দমা সেইবোৰ পোত গৈছে। পোত যোৱাৰ ফলত বা মানুহবিলাকে ঘৰ চৰ বনোৱাৰ ফলত কি হৈছে, যিবোৰ দ ঠাই সেই দ ঠাইবোৰো কি হৈছে, বাম হৈ পৰিছে। যাৰ ফলত বৰষুণৰ পানী সহজে কি হৈছে, সেই ঠাইবোৰত জমা হৈ ধৰিছে। আৰু সেই যে বৰষুণ, এজাক বৰষুণ দিলেই যে গুৱাহাটীত আমি বানপানী হয় বুলি যে আমি কওঁ, তাকে কোৱা হয় কি, কৃত্ৰিম বানপানী। আৰু এনেধৰণৰ বানপানীটো গুৱাহাটী মহানগৰীত হৈ থকা আমি সঘনাই দেখিয়ে থাকোঁ। ইয়াৰ উপৰিও কি হয় জানানে, পাহাৰৰ ভূমিস্খলনো আমি গুৱাহাটী মহানগৰীত দেখিবলৈ পাওঁ। পাহাৰৰ পৰা নামি অহা, মানে অত্যাধিক বৰষুণ যেতিয়া দি থাকে একেৰাহে, তেতিয়া পাহাৰৰ পৰা নামি অহা বোকা পানীয়ে ৰাস্তা ঘাটবোৰ কি কৰে, বোকা কৰি পেলায়। যাৰ ফলত ভূমিস্খলন হয়। এনে নগৰীয়া কৃত্ৰিম বানপানী, ভূমিস্খলন আদিত এতিয়ালৈকে কিন্তু বহুতো লোকৰ মৃত্যু হৈছে। আকৌ মানে মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কি হৈছে বা নলা নৰ্দমা বন্ধ হৈছে। মই কৈছিলোঁৱেই, জাবৰ জোঁথৰ পেলোৱাৰ সমস্যাৰ সৃষ্টি হৈছে, বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈছে। কল কাৰখানাই মানে অধিক পৰিমাণে কল কাৰখানা স্থাপন হোৱাৰ ফলত কি হৈছে, কল কাৰখানাৰ ধোঁৱাই বায়ু বিশুদ্ধ কি কৰিছে, বিশুদ্ধ বায়ুটো কি কৰিছে বাৰু কোৱাচোন, বায়ু যিটো বিশুদ্ধিকৰণ সেইটো নষ্ট কৰিছে। ইয়াৰ উপৰিও মানুহৰ জনবসতি বৃদ্ধি পাইছে, যান জঁটৰ মানে মাত্ৰা বৃদ্ধি হৈছে, থকা ঘৰৰ সমস্যা সৃষ্টি হৈছে। মানুহে য'তেই যোনে যেনেকৈ পাৰে তেনেদৰে অট্টালিকা বা ফ্লেট বনাবলৈ মানে চাইছে। আৰু চুৰি ডকাইতি ঠগ প্ৰবঞ্চকৰ মাত্ৰা বৃদ্ধি পাইছে। মুঠতে বিভিন্ন ধৰণৰ সমস্যাই গুৱাহাটী মহানগৰীখন কি হৈছে, গা কৰি উঠিছে। যদি আমি গুৱাহাটী মহানগৰখনক যদি এটা সুন্দৰ পৰিকল্পনাৰে নিৰ্মাণ কৰোঁ, তেতিয়া কিন্তু গুৱাহাটী মহানগৰীখন এখন সুন্দৰ নগৰ হিচাপে পৰিগণিত হ'লহেঁতেন। এতিয়া আন এটা কথা তোমালোকক ইয়াত কৈছে যে, আন এটা মন কৰিবলগীয়া কথা যে, একোখন নগৰে কাষৰীয়া গাঁওবোৰৰ লগত যাতায়াত, ব্যৱসায় বাণিজ্য, চাকৰি আদিৰ ক্ষেত্ৰত প্ৰথমেই সম্পৰ্ক স্থাপন কৰে। এইটোতো হয়েই। এনে নগৰমুখী গাঁওবোৰৰ জীৱন ধাৰণৰ মান লাহে লাহে উন্নত হৈ আহে। তেনে গাঁওবোৰৰ মানুহে শিক্ষা দীক্ষা, ব্যৱসায় বাণিজ্য, চাকৰি আদিৰ ক্ষেত্ৰত সততে নগৰখনৰ ওপৰতে নিৰ্ভৰ কৰে। লাহে লাহে এনে কাষৰীয়া গাঁওবোৰত এক নগৰীয়া বাতাবৰণ গঢ় লৈ উঠা দেখা যায়। তাৰমানে কি ক'বলৈ বিচাৰিছে, তাৰমানে যেতিয়া এখন গাঁও একোখন নগৰৰ অলপ দূৰত থাকে, তেতিয়া সেই গাঁওখনৰ মানুহে, যিহেতু নগৰত সুবিধা বেছি থাকে, গতিকে গাঁওখনৰ মানুহে শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা আন আন যিবিলাক সুবিধা আছে, ব্যৱসায় বাণিজ্য বা চাকৰিৰ ক্ষেত্ৰতে হওক, সেই নগৰখনলৈ তেওঁলোক ওলাই আহে। যাৰ ফলত কি হয়, ওলাই আহে মানে থাকিবলৈ নাহে, অহা যোৱা কৰে আৰু, যিহেতু ওচৰতে হয়। যাৰ ফলত মানে নগৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো লাহে লাহে সেই গাঁওখনত কি হয়, থিতাপি লয়। তাৰমানে সেই নগৰখনৰ পৰিৱেশটো লাহে লাহে গাঁৱত মানে হ'বলৈ আৰম্ভ কৰে। একেবাৰে শেষত কি কৈছে চোৱা, একেবাৰে শেষত তোমালোকক কৈছে যে, পৃথিৱীখন এখন বোলে সৰু গাঁৱৰ নিচিনা হৈ পৰিছে বৰ্তমান সময়ত। সেইটোতো হয়েই, কাৰণ মানুহে যাতায়াত, যোগাযোগ বা বিজ্ঞানৰ নতুন নতুন বস্তু আৱিষ্কাৰৰ কাৰণে সকলো দেশৰ মাজত কি হৈছে বাৰু, সহায় সহযোগিতা হৈছে। এখন দেশে আন এখন দেশক নিৰ্ভৰ কৰে আৰু এখন দেশে আন এখন দেশক সহায়ো কৰে বহুত ক্ষেত্ৰত। তাৰপিছতে যাতায়াতৰ বা যোগাযোগৰ ক্ষেত্ৰত যদি আমি চাওঁ, দুখন ঠাইৰ মাজৰ দূৰত্ব নোহোৱা হৈছে। মানুহে এদিনতে গৈ কি হৈছে, পৃথিৱীৰ এমূৰৰ পৰা সিমূৰ পাইছেগৈ। গাঁও এখনত যিদৰে অহা যোৱা মানে এঘৰৰ পৰা আন ঘৰলৈ কি হয়, বা এডোখৰৰ পৰা গাঁও এখনৰ আন এডোখৰলৈ খুব সহজতে অহা যোৱা কৰিব পাৰি বা যোগাযোগ কৰিব পাৰি। বৰ্তমান বিশ্বতো বোলে দুখন দূৰ ঠাইৰ মাজত বা ওচৰ ঠাইৰ মাজতে হওক বা দূৰ ঠাইৰ মাজতে হওক বা অলপ দূৰ হওক, সেই ঠাইবোৰৰ মাজত বা দেশবোৰৰ মাজত কি হৈছে, সহজতে মানে যোগাযোগ বা যাতায়াত আমাৰ কৰা সম্ভৱ হৈছে, বা ব্যৱসায় বাণিজ্যই হওক, যিয়ে নহওক, মুঠতে আমাৰ সকলোবোৰ সহজতে সম্ভৱ হৈ পৰিছে। সেইকাৰণে সকলোৱে পৃথিৱীখনক কি বুলি কৈছে, এখন বিশ্ব গাঁও বুলি ক'বলৈ লৈছে। আশা কৰিছোঁ তোমালোকে পাঠটো ভালদৰে বুজিলা। এই পাঠটো বহুত দীঘলে নহয় যদিও বুজাই যাওঁতে যথেষ্ট দীঘল হৈছে, গতিকে মই 3টা পাৰ্ট কৰি দিব লগা হৈছে। আজি তোমালোকৰ এই পাঠটো বুজাই শেষ হ'ল। আমি অহা কালিলৈৰ পৰা আমি কি কৰিম, ইয়াৰ প্ৰশ্নসমূহ কৰিম।